আমি সকলোৱে কিবা নহয় কিবা এটা আশা আৰু সপোন মনৰ মাজত লৈ জীয়াই আছোঁ নহয়নে? আৰু সেই আশা কিছুমানৰ পূৰণ হয় আৰু কিছুমানৰ আধাতে থমকি ৰৈ যায়। যেতিয়া আমাৰ মনত সাঁচি ৰখা আশা আৰু সপোনবিলাক পূৰণ কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ মনটোৱে বহুত কষ্ট পায়। আমাৰ মনৰ মাজতে কান্দিবলগীয়া হয় নহয়নে বাৰু? আচলতে আমি ভাগৰি পৰিব নালাগিব, কাৰণ আমাৰ জীৱনটোৱে তেনেকুৱা সংগ্ৰামী জীৱন হয়। জীৱন মানেই সংগ্ৰাম নহয়নে? জীৱনৰ যুদ্ধখন বহুত ডাঙৰ হয়। বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিবলগীয়া হয়। সকলো ঘাত প্ৰতিঘাত পাহৰি আমাৰ মাথো এটাই লক্ষ্য হ'ব লাগিব, মোৰ সপোন, মোৰ আশা মই কেনেকৈ পূৰণ কৰিব পাৰোঁ। এখন বৈ থকা নদীও এদিন গৈ সাগৰত পৰেগৈ, হয়নে নহয় বাৰু?